আপোনালোকৰ মিডিয়াৰ যোগেদি সমবাসী ৰাইজলৈকে আমাৰ জনজাগৰণ অসমৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 13 অক্টোবৰ 2025 আজি জনজাগৰণ অসমৰ এবছৰ আজি প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসটো আমি এটা সভা এখনেও আমি ইয়াত আয়োজন কৰিছোঁ। আৰু মূলতে এইটোৱেই হ'ল আজি প্ৰতিষ্ঠা দিৱস। আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে ৰাইজেতো বহুত আগবাঢ়ি আহিছে। আমাৰ জনজাগৰণ অসমৰ সভাপতি দেৱক আপুনি প্ৰাৰ্থিত্ব প্ৰদান কৰিবনে? আপুনি বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াম। জনজাগৰণ হৈ দিবনে না বেলেগ? এতিয়ালৈ ক'ব পৰা নাই। এইটো কেন্দ্ৰীয় কমিটি আছে, কংগ্ৰেছৰ লগত আমি এলাইছ হ'ম। চৰ্চা হৈ আছে জনজাগৰণৰ কেন্দ্ৰীয় হিচাপে আপুনি কংগ্ৰেছ উঠিব বুলি। এটা চৰ্চাটো বহুত ধৰণে কৰিব পাৰে, কিন্তু আমাৰ কেন্দ্ৰীয় কমিটিয়ে এটা আলোচনা কৰি সিদ্ধান্ত ল'ব। আপুনি বাহন প্ৰসংগত পৰিৱৰ্তনৰ যুদ্ধ বুলি কৈছিলে, কেনেধৰণৰ পৰিৱৰ্তন আনিব? পৰিৱৰ্তন বুলি ক'লে সামগ্ৰিক পৰিৱৰ্তন, কিন্তু মূলতঃ মই ক'ব বিচাৰোঁ নেতৃত্ব যদি এই নেতৃত্বই চলি থাকে তেন্তে ইয়াত পৰিৱৰ্তনটো অসম্ভৱ। এইটোৰ কাৰণে আমি নেতৃত্বৰ পৰিৱৰ্তনৰ পৰা ধৰি অঞ্চলটোৰ পৰিৱৰ্তন, সামগ্ৰিক দিশটোৰ পৰিৱৰ্তন, এটা সমাজ তাৰমানে সমাজৰো পৰিৱৰ্তন, গাঁৱৰ পৰিৱৰ্তন, সেইটোৱে মূল কথাটো। তাৰমানে ইতিমধ্যে বিধানসভা নিৰ্বাচনলৈ আৰু বাকী 5 মাহ আছে। বিভিন্ন ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে, কিন্তু জনজাগৰণ দলে যিটো নিৰ্বাচনৰ কুচকাৱাজ এতিয়ালৈকে ৰাজ্যৰ মাজত চৰ্চা হোৱা নাই। মোৰ মতে চৰ্চাটো হৈছে। ইয়াত আমাৰ 24টা গাঁও পঞ্চায়ত আছে, নামনি চিৰিটঙানী, মধ্য চিৰিটঙানী, উজনি চিৰিটঙানীৰ পৰা ধৰি কেমিজেলমলৈকে। এই 24টাতে তাৰমানে প্ৰত্যেকটো পঞ্চায়ততে তাৰমানে আমাৰ কমিটি আছে, ভোট কমিটি পৰ্যায়লৈকে আছে। তেখেতসকলে লাহে লাহে আগবাঢ়ি লৈ গৈছে, কিন্তু ডাঙৰ পেণ্ডেল বা ডাঙৰ মিটিং কৰি কৰা নাই, তৃণমূল পৰ্যায়ত কামটো কৰি আছে। বৰ্তমানৰ বিধায়কৰ সম্পৰ্কে আপুনি কি ক'ব? আপোনাৰ একালৰ বন্ধু আছে। মইতো ইমানে কওঁ, ভৱন পেগুৰ নিচিনা তাৰমানে মিছা ক'ব জনা মানুহ নাই। একেবাৰে মিছলীয়া আৰু বন্দুক চিনি নাপায়, সতীৰ্থক তাৰমানে বুজি নাপায়, দুখ কষ্ট বুজি নাপায়। নিজে কেনেকৈ হ'লে MLA হৈ থাকিম, সেইটোৱে তাৰমানে ব্যক্তি স্বাৰ্থত পূৰা নিমজ্জিত মানুহ ব্যক্তিজন। সেইটোৱে আছে ভৱন পেগ কি বুলি ক'ম। আৰু মোৰ ক্ষেত্ৰতে হওক, মোৰ ক্ষেত্ৰত তলিটো গম পাব আপোনালোকে। তেনেধৰণৰ তাৰমানে এখেতক ইমানেই কওঁ যে বন্দুক তাৰমানে দুখত পেলাই দি নিজে সুখত থাকিব বিচৰা তেনেধৰণৰ ব্যক্তি। আৰু বেয়াকৈও ইমান ক'বলৈ মন নাই। যিহেতু নিৰ্বাচনৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতি, আপুনি কিমান আশাবাদী? মইতো কেণ্ডিডেট হিচাপে যদি কওঁ 100% আশা, কিন্তু ৰাইজে কাক দিয়ে নিদিয়ে ৰাইজৰ ওপৰত এইটো কিছুমান থাকিব।